নমস্কাৰ বাইদেউসকল। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আৰু সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্য চৰকাৰৰ শেহতীয়া স্থিতিক লৈ এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, কেবিনেট উপ সমিতিলৈ দায়িত্ব এৰি পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগ পিছুৱাই ৰখাত ক্ষুব্ধ মধ্যাহ্ন ভোজন কৰ্মীয়ে অংশ নলয় নিৰ্বাচনত। সময়সীমা বান্ধি দিলে 1 অক্টোবৰৰ। তাৰ পিছত আছে, প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ লগত জড়িত 1,08,000 মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অহা বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰী, সেৱা আগবঢ়োৱা আন কৰ্মচাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকা, আশা আৰু অংগনবাড়ী কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগটো কেবিনেট উপ সমিতিলৈ এৰি দি অক্টোবৰলৈ পিছুৱাই থৈছে ৰাজ্য চৰকাৰে। এই 8 মাহ সময় লোৱা কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই। আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভা আৰু সম্পাদিকা সবিতা ফাংচুৱে কয় যে অসমত 1,08,000 কৰ্মৰত ৰন্ধন কৰ্মীসকলে কেইবা বছৰৰ পৰা মাননি বৃদ্ধিৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। যোৱা 17 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভা চলে। ৰাজ্য চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে এককালীন সাহায্যৰ কথা ঘোষণা কৰা হৈছে। এই বাজেটত ৰান্ধনিৰ মাননি কিমান বৃদ্ধি কৰিব, এককালীন সাহায্য কিমান টকা দিব ৰাজ্য চৰকাৰে সেই কথা ঘোষণা নকৰিলে। কেৱল 1 অক্টোবৰৰ পৰা ৰান্ধনিৰ পাৰিতোষিক আৰু এককালীন সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰে। পৰিতাপৰ বিষয় যে চৰকাৰে 8 মাহলৈ ইমান দীঘলীয়া সময় কিয় ল'বলগীয়া হ'ল, তাকে লৈ ৰান্ধনীসকলৰ মনত প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি হৈছে। সংবাদমেলত তেওঁলোকে কয় যে কেইমাহমান পূৰ্বেই মুখ্যমন্ত্ৰীয়ে জনাইছিল যে ৰান্ধনীসকল চৰকাৰী কৰ্মচাৰী, সেইবাবে হেনো অৰুণোদয়ৰ আঁচনিৰ পৰা বঞ্চিত হ'ব। সেয়েহে ৰান্ধনীৰ পাৰিতোষিক বৃদ্ধিৰ বাবে বিত্ত বিভাগক দায়িত্ব দিয়া হৈছে বুলি ঘোষণা কৰিছিল। চৰকাৰে এই 8 মাহত কি সিদ্ধান্ত লয় সেয়া সময়েহে ক'ব। কিন্তু চৰকাৰে ঘোষণা কৰা অনুসৰি ৰান্ধনিৰ পাৰিতোষিক আৰু এককালীন সাহায্য 1 অক্টোবৰত প্ৰদান নকৰে বা যদি কোনো ব্যৱস্থা চৰকাৰে নলয়, তেনেহ'লে ৰান্ধনীসকল পুনৰ জংগী আন্দোলনত নামি পৰিব আৰু 2026 চনত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই হুংকাৰ দিয়ে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বাজেটত ঘোষণা কৰি কৈছিল যে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব আৰু এককালীন সাহায্য দিয়া হ'ব। কিন্তু এই মাননি কিমান বৃদ্ধি কৰিব বা এককালীন সাহায্য কিমান টকা দিব, এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ঘোষণা কৰা নাই, বৰং কেবিনেট উপ সমিতিলৈ দায়িত্ব এৰিছে, যাক লৈ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ক্ষুব্ধ হৈছে আৰু আজিৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক 2026 চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বৰ্জন কৰিব বুলি এই হুংকাৰ দিছে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে। গতিকে বাইদেউসকল, লগত বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।